মৰমৰ ছাত্ৰ-ছাত্ৰী 4 নম্বৰ অংকটো চোৱা। এটা কমলাৰ দাম 7 টকা। 18 যোৰ কমলাৰ দাম কিমান হ'ব? ইয়াত দিয়া আছে এযোৰ সমান 2টা। আমি জানো যে যোৰ মানে 2টা। সদায় মনত ৰাখিবা, যোৰ কোৱাৰ লগে লগে তাত কেইটা থাকিব? 2টা থাকিব যিকোনো বস্তু। এতিয়া ইয়াত চোৱা যে এটা কমলাৰ দাম দিয়া আছে 18 যোৰৰ দাম উলিয়াবলৈ কোৱা হৈছে। তেতিয়াহ'লে আমি কি কৰিব লাগিব? এই 18 যোৰক তালৈ লৈ যাব লাগিব। হ'ল? কেনেকৈ লৈ যাম চাবা দেই। সমাধান। প্ৰথমতে কি কৰিম? যিহেতু এযোৰ সমান 2টা, এতেকে 18 যোৰ সমান কেইটা হ'ব? 18 পূৰণ 2 টা। প্ৰথমতে আমি যোৰক কি কৰিম? তালৈ লৈ যাম। যিহেতু এযোৰ সমান 2টা, এযোৰ 2টা থাকে, তেতিয়াহ'লে 18 যোৰ কেইটা থাকিব? পূৰণ হৈ যাব। কি নহয়? এতিয়া পূৰণ কৰি দিয়া 18 2ৰে, কি নহয়? পূৰণ পাতি দিয়া। এতিয়া 2 ঘৰ এটা মাতা, নহ'লে 8 ঘৰৰ মাতা। 2 ঘৰ মাতিম। 2 গুণ 2, 2 গুণ 4, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 8 গুণ 16, 1 উকলিলে। হ'ল? এই 2ৰে আকৌ ইয়াত কৰিব লাগিব। 2 এগুণ 2, 1 3, কেইটা হ'ব এতিয়া? 2 18 36টা। কেইটা? এতিয়া 18 যোৰ সমান কেইটা? 36টা। এতিয়া কৰিম এতিয়া কি কৰিম আমি? কমলাৰ দাম এতেকে এতিয়া কি কৰিম? আমি এটা কমলাৰ দাম দিয়া আছে 7 টকা ন? লিখিম এটা কমলাৰ দাম কিমান? 7 টকা। কেইটকা দিয়া আছে? 7 টকা। এতিয়া চোৱা 18 যোৰ সমান কিমান? 36টা। মানে এটা দিয়া আছে, গতিকে সেই এটা জেগাত আমি 36টা পাতিম। 18 যোৰক আমি তালৈ লৈ গ'লো, হয় নহয়? এতেকে 36টা কমলাৰ দাম কি হ'ব? 7 পূৰণ 36 টকা, হয় কি নহয়? অৰ্থাৎ এটা কমলাৰ দামটো আমি 7 টকা। গতিকে তেনেকুৱা 36টা কমলাৰ দাম কিমান হ'ব? 36টা মানে আমি এই 18 যোৰ কমলাৰ দাম, অৰ্থাৎ 18 যোৰ আমি কি হ'ল? তালৈ লৈ গ'লো। 36টা। 18 যোৰ কেইটা থাকে? 36টা থাকে। এতিয়া 36টা কমলাৰ দাম হ'ব, আমি কি কৰিম? পূৰণ কৰিম। পূৰণটো মই ইয়াতে পাতি দিছোঁ। 36 7, হয় কি নহয়? 7 ঘৰৰ নাটা মাতা। 7 এগুণ 7, 7 দুগুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, 42ৰ 2 বহিব, 4 বহিব, হয় নহয়? 7 6 গুণ 42, এই 2টো বহে, 4টো উকলে। হ'ব? এতিয়া আকৌ এই 7ৰে 3 মাতা। 7 এগুণ 7, 7 দুগুণ 14, 7 3 গুণ 21, 4 উকলিছিলে যে 21, হয় নে? 4 উকলিছিলে, 4টো যোগ কৰি দিয়া। 4টো উকলিছিলে 1 4 4 1 5 2, কিমান হ'ব? 25। হ'ল? কিমান পালোঁ এতিয়া? 252 টকা। কিমান হ'ল উত্তৰটো? 252 টকা।
আমি কি কৰিলোঁ, এই জোৰটো, কাৰণ এটা কমলাৰ দাম দি আছে, এটা, গতিকে জোৰৰ দাম দিয়া হোৱা নাই, গতিকে আমি জোৰক কি কৰিলোঁ, প্ৰথমতে আমি তালৈ লৈ গ'লোঁ, এজোৰ সমান এটা দুটা, তেতিয়াহ'লে 18 জোৰ সমান 36টা হ'ব, পূৰণ কৰিলোঁ 2 × 36, এতিয়া আমি লিখিলোঁ যে এটা কমলাৰ দাম 7 টকা হ'লে এতিয়া 36টা কমলাৰ দাম হ'ব 7 × 36, কিমান পালোঁ, 252। এই ভিডিঅ'সমূহ কেনে পাইছা কমেণ্টত জনাবা দেই। যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইক কৰি দিবা, আৰু কমেণ্টত সুধিব পাৰা কেনে পাইছা, কেনেকুৱা ধৰণৰ অংকসমূহ লাগে, বুজিবলৈ কিবা যদি অসুবিধা থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা। যদি মোৰ এই ভিডিঅ'ত তোমালোকে নতুন, তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'বা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু নটিফিকেশ্যনসমূহ পাবলৈ কি কৰিব লাগে জানা, বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ তোমালোকৰ ওচৰত পায়। আজিলৈ হ'ব, এটা আশা ৰাখিছোঁ যে তোমালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা দেই। এনেধৰণৰ ভিডিঅ' লৈ তোমালোকৰ ওচৰত আকৌ উপস্থিত হ'ম, তাৰে আশাৰে আজিলৈ বাই।